আজি একেবাৰে এটা সিম্পল ভিডিঅ' ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই লৈছোঁ সৰিয়হ, বগা সৰিয়হ, ক'লা সৰিয়হ, কেঁচা জলকীয়া, নহৰু আৰু শুকান জলকীয়া। এইখিনি মই অলপ দেৰিৰ কাৰণে এঘণ্টাৰ কাৰণে তিয়াই থৈ দিছিলোঁ। তেতিয়া মানে কি হয়, সৰিয়হখিনি ফুলি যায়গৈ আৰু শুকান জলকীয়াখিনিও ফুলি যায় আৰু পিচিবলৈ কিন্তু খুব ধুনীয়াকৈ ফাইন পিচাটো হৈ যায়। আৰু এতিয়া মই এইখিনি খুব ভালকৈ পিচি ল'ম। কেতিয়াবা একো বনাবলৈ মন নগ'লে অকল এইটো চব্জিৰেই ভাতটো খাব পাৰিব। ইমান টেষ্টি হয় চব্জিখন খাবলৈ আৰু একো নালাগে, মাছ মাংস একো নালাগে এই চব্জিখন থাকিলে। আৰু এতিয়া মই এইখিনি ভালকৈ পিচি ল'লোঁ, একেবাৰে পূৰা ফাইন পিচি ল'লোঁ। আৰু মই লৈছোঁ বেঙেনা এই ধৰণে কাটি পেলাই এই ধৰণে পূৰা মাজে মাজে এই ধৰণে পূৰা কাটি লৈছোঁ, যাতে মছলাখিনি খুব ধুনীয়াকৈ সোমাই যাব। এই ধৰণে গোটেইখিনি মই পূৰা ভালকৈ কাটি লৈছোঁ। আৰু দীঘল দীঘলকৈ অলপ ডাঙৰকৈ আলু লৈ লৈছোঁ। গোটেইখিনি মই ধুই লৈছোঁ। এতিয়া কেৰাহীখন পাতি পেলাই মই অলপ মিঠাতেল দি দিম। মিঠাতেলখিনি গৰম হোৱালৈকে তাৰপিছত মই এটা এটাকৈ চব্জিখিনি গোটেইখিনি ভাজি ল'ম। আৰু মই আলুখিনি প্ৰথমে দি লৈছোঁ, দি পেলাই অলপ সোনকালে সিজিবলৈ, কাৰণ বেঙেনাটো ফ্ৰাই কৰোঁতে সিজি যাব, সেইকাৰণে আলুখিনি অলপ সোনকালে সিজিবলৈ মই অলপ নিমখ দি লৈছোঁ। তেতিয়া অলপ সোনকালে সিজিও যাব আৰু ৰঙা হোৱালৈকে মই ভাজি থাকিম। এইখিনি চব পূৰা ধুনীয়াকৈ ৰঙা হৈ গ'ল, এটা কালাৰ আহি গ'ল। সেই সময়তে মই এইখিনি নমাই দিম। ধুনীয়াকৈ এটা কালাৰ আহি গ'লকৈ। আৰু এতিয়া মই বেঙেনাখিনি এই ধৰণে ভাজি কৰি ল'ম। ইয়াত মই কিন্তু নিমখ নিদিওঁ, বেঙেনাখিনি এনেই ভাজি কৰোঁতেই আমাৰ মানে ৰঙা হৈ যায়গৈ। আৰু এতিয়া অলপ অলপকৈ মই লুটিয়াই পেলাই দিম। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া এইটো মই সদায় একেবাৰে সহজ পদ্ধতিত, যিকোনো ৰেচিপি সহজ পদ্ধতিত বনাবলৈ চেষ্টা কৰোঁ, যিটো আমাৰ ঘৰত সকলো ঘৰতে সদায় থাকে। আৰু এইখিনি যেতিয়া অলপ ৰঙচুৱা হৈ গ'ল, সেই সময়তে মই এইখিনি নমাই দিম। আৰু মোৰ ভিডিঅ'বোৰ ইমান নাথাকে, একেবাৰে সহজ পদ্ধতিত থাকে। আৰু এতিয়া মই ইয়াত অলপ তেলত পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনিও ইয়াতে মই লগে লগে নিমখো দি দিম। ইয়াত নিমখ দি দিম, তেতিয়া এইখিনি অলপ পিঁয়াজখিনি ভালকৈ সিজি যাব। একেবাৰে মই নিমখ দি দিছোঁ ইয়াত। আৰু পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত মই এটা বিলাহী কাটি পেলাই দি দিছোঁ। এতিয়া মই যিটো সৰিয়হৰ পেষ্ট বনাইছিলোঁ, এই পেষ্টটো মই 3 চামুচমান ইয়াত দি লৈছোঁ। ইয়াত দিছোঁ হালধিৰ গুড়া, জলকীয়াৰ গুড়ি আৰু জিৰা ধনিয়া আৰু জালুকৰ গুড়ি দিছোঁ। এইটো ঘৰতে বনোৱা হয়, দিছোঁ। দি পেলাই এইখিনি মই অলপ ভালকৈ ভাজি ল'ম। এই ধৰণে খুব ভালকৈ ভাজি লৈছোঁ। আৰু এতিয়া অলপ দেৰি মই ভাজি ল'ম। তাৰপিছত মিক্সাৰত বাতিটোত যিখিনি মছলা লাগি আছিলে এইখিনি দি পেলাই অলপ পানী দি লৈছোঁ, কাৰণ মছলাটো জ্বলি যাবগৈ। এতিয়া অলপ মই ঢাকি পেলাই থৈ দিছোঁ আৰু ওপৰত তেল বিৰিঙি অহালৈকে ওপৰত তেলটো বিৰিঙি আহি গ'ল। এই সময়তে মই আকৌ এইখিনি লৰাই দিম। আৰু বিলাহীখিনি অলপ মই ভাঙি দিছোঁ, তেতিয়া মানে গ্ৰেভিটো অলপ ভাল হ'ব। আৰু দেখিছে নহয় ইমান ধুনীয়া হৈছে। আৰু এতিয়া এইখিনি অলপ লৰাই এতিয়া মই পানীটো দি দিম। যিমানখিনি মানে জোখৰ দৰকাৰ পানী, সিমানখিনিয়ে মই পানী দিম। এইখিনি মই পানী দি পেলাই অলপ মানে গৰম হোৱালৈকে তাৰপিছত মই চব্জিখিনি দি দিম। যিখিনি ভাজি থৈছিলোঁ চব্জি, এইখিনি চব্জিখিনি মই দি দিম। তাৰপিছত মই এইখিনি অলপ ঢাকি পেলাই থৈ দিম 5 মিনিট হোৱালৈকে, কাৰণ চব্জিখিনিত নিমখ সোমাব, অলপ সিজিব। আৰু মই মানে গেছৰ ফ্লেমটো বঢ়াই পেলাইহে চব্জিখিনি ভাজিছিলোঁ। আৰু এতিয়া এইখিনিত অলপ মই 2খন তেজপাত দি দিছোঁ। আৰু এতিয়া মই এইখিনি অলপ লৰাই মেলি তাৰপিছত মই অলপ ঢাকি পেলাই থৈ দিম। 5 মিনিটমান ঢাকি থ'লে এইখিনি শুকায়ো যাব আৰু সিজিও যাব। আৰু গেছৰ ফ্লেমটো মিডিয়ামটো ল' ৰাখি দিম। আৰু এইখিনি খুব ধুনীয়াকৈ সিজি গ'ল। আলুটো চেক কৰি চাইছোঁ, পূৰা ধুনীয়াকৈ এইখিনি সিজি গ'লকৈ। আমাৰ এইখিনি যদি আপোনালোকে শুকানে বনাব বিচাৰে তেতিয়াহ'লে পানীটো অলপ কম দিব আৰু তেতিয়া চব্জিখিনি দি পেলাই শুকাই ল'ব। আৰু আমাৰ চব্জিখিনি ভাতৰ লগত খাম যিহেতু, সেইকাৰণে মই আৰু একো বস্তু বনোৱা নাই। এই ধৰণেও খাব পাৰি, সেইকাৰণে মই এই ধৰণে বনাইছোঁ। আৰু চাওকচোন ইমান টেম্পটিং হৈছে, চব্জিটো ইমান ধুনীয়া হৈছে।